নমস্কাৰ সকলোকে আপোনালোকে চাই আছে ইউটিউব চেনেল ম্যাথ সলিউশন পিপি মই প্ৰাঞ্জল পূজাৰী আজি আপোনালোকৰ সৈতে ডিসকাস কৰিম পৰীক্ষাৰ কাৰণে একৰ্ডিং টু সিলেবাস ম্যাথছৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ পৰীক্ষাত ম্যাথছৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব আজি মই ডিসকাস কৰিবলৈ যোৱা কোৱেশ্চন কেইটা যথেষ্ট ইম্পৰ্টেন্ট হয় সো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো চাই কেনে পালে মোক কমেন্ট কৰি জনাব ঠিক আছে সো পলম নকৰি ভিডিওটো ষ্টাৰ্ট কৰো আজি প্ৰথম প্ৰশ্নটো আছে প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল নিৰ্ণয় কৰা প্ৰথম 30টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল আমাক উলিয়াবলৈ কৈছে অপচন একিটা দিয়া আছে এতিয়া আমি জানিব লাগিব স্বাভাৱিক সংখ্যা কোনবিলাক স্বাভাৱিক সংখ্যা 1 ৰ পৰা ষ্টাৰ্ট হৈছে 1 2 3 4 ডট 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 আপ টু ইনফিনিটি এই সংখ্যাবিলাকক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা এনেকুৱা 30টা স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল মানে 1 স্কয়াৰ প্লাস 2 স্কয়াৰ প্লাস 3 স্কয়াৰ প্লাস ডট 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 আপ টু 30টা লৈকে স্কয়াৰ কৰি আমাক যোগফলটো উলিয়াব কৈছে ঠিক আছে এটা যদি আমি এনেকৈ কৰিবলৈ যাওঁ বহুত সময় ল'ব তাৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব সেই ফৰ্মুলাটো হৈছে n * n + 1 * twice n + 1 divided by 6 য'ত n ৰ ভ্যালু হ'ব 30 মানে যেটা সংখ্যাৰ যোগফল আমাক উলিয়াবলৈ দিয়ে ইয়াত 30টা দিছে সো n = কি হ'ব 30 ঠিক আছে এটো হৈছে nতম পদৰ স্বাভাৱিক সংখ্যাৰ বৰ্গৰ যোগফল উলিওৱা ফৰ্মুলা সো ইয়াত আমি n ৰ ভ্যালু বহাই পাম 30 ইয়াত 30 + 1 আমি পাম 31 ইয়াত 2 * 30 আমি পাম 60 2 * 30 আমি পাম 60 প্লাস 1 কি পাম আমি 61 সো এটো কি হ'ব 61 ইয়াত ঠিক আছে ডিভাইডেড বাই 6 6 এ ক্যান্সেল গল 5 সো কি থাকিলে 5 * 31 * 61 একিটা আমি ইনটু কৰিলে পাম 9455 9455 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 9455 ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহো নেক্সট প্ৰশ্নটো আছে দুটা সংখ্যাৰ লসাগু 1820 আৰু গসাউ 26 যদি এটা সংখ্যা 130 হয় তেন্তে আনটো সংখ্যা হ'ব আমাক কি দিছে দুটা সংখ্যাৰ লসাগু দিয়া আছে 1820 আৰু গসাউ দিয়া আছে 26 এটা সংখ্যা দিয়া আছে 130 আমাক আনটো সংখ্যা উলিয়াবলৈ দিছে যেটো মই x বুলি ধৰিলো ঠিক আছে এতিয়া এনেকুৱা প্ৰবলেম কৰিবৰ কাৰণে আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব সেই ফৰ্মুলাটো হৈছে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু পূৰণ গসাউ মানে সংখ্যা দুটাৰ পূৰণফল সেই সংখ্যা দুটাৰ লসাগু আৰু গসাউ পূৰণফলৰ সৈতে সমান এটো ফৰ্মুলা মনত ৰাখিব সো ইয়াত আমি মানকিটা বহালে পাম সংখ্যা দুটাৰ পূৰণফল এটা সংখ্যা 130 ইটো x সো কি আহিব 130x লসাগু দিয়া আছে 1820 আৰু গসাউ দিয়া আছে 26 x to ৰাখি 130 দুই সাইড নিলে পাম আমি 1820 * 26 divided by 130 0 0 cancel গল 13 cancel 2 কি থাকিলে 182 * 2 পূৰণ কৰিলে আমি পাম 4 1 364 364 so your correct answer of option C 364 your correct answer eto is your solution ঠিক আছে next প্ৰশ্নটোলৈ আহিছো next প্ৰশ্নটো আছে 6.5 * 6.5 minus 45.5 plus 3.5 * 3.5 equal to question mark option কিটা দিয়া আছে এটা যদি আমি a বুলি ধৰো তেতিয়া এটো কি আছে a * a মানে a স্কয়াৰ বুলি লিখিব পাৰো তাৰ পৰা এটো যদি আমি b বুলি ধৰো তেতিয়া কি আছে b * b মানে b স্কয়াৰ মাজৰ টুৱাইস b হ'বনি আমি চাওচোন মানে 2 a ভ্যালু হৈছে 6.5 b ভ্যালু হৈছে 3.5 এইকেইটা পূৰণ কৰিলে আমি 45.5 পাও নি চাওচোন প্ৰথম এটা পূৰণ কৰিম 65 35 পূৰণ কৰিলে আমি পাম 32 আমি যোগ কৰিলে পাম 52 9 12 2 1 1 1 2 2 75 ইয়া আমি 2 এ পূৰণ কৰিলে পাম 2 75 ইয়াত সো আমি পইণ্টটো এটা সংখ্যা আগত আছিল ইয়াত এটা সংখ্যা আগত আছিল সো আনসাৰটো দুটা আগত বহিব মানে কত বহিব ইয়াত ঠিক আছে তাৰ পৰা এটো আমি পূৰণ কৰিলে পাম 2 5 10 0 1 2 14 15 5 1 4 5 2 4
পইণ্টটো দুটা সংখ্যা আগত আছে সো ইয়াতো দুটা সংখ্যা আগত বহিব মানে আমি কি পালো 45.5 এটো পাইছো 2 ইনটু এটো পূৰণ কৰি আমি 45.5 পাইছো সো আমি মাজত কি লিখিব পাৰো -2ab ইকুৱেল টু কি আছিল ফৰ্মুলা a - b হোল স্কয়াৰ সো আমি এটো ফৰ্মুলা লিখিব পাৰো a - b হোল স্কয়াৰ ফৰ্মুলা লিখিব পাৰো মানে a ভ্যালু কি 6.5 আৰু b ভ্যালু 3.5 হোল স্কয়াৰ এনেকৈ কৰিলে এটো অতি কম সময়ত ওলাব ঠিক আছে এটো মাইনাস কৰিলে আমি কি পাম 3 স্কয়াৰ 3 স্কয়াৰ কৰিলে কি পাম আমি 9 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 9 ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো নেক্সট কোৱেশ্চনটো আছে 8/125 to the power -4/3 equal to question mark এটো যদি power whole to the power power to যদি মাইনাসত থাকে তেতিয়া আমি কি লিখিব পাৰো 1/8/125 to the power 4/3 তেতিয়া কি হ'ব মাইনাসটো আঁতৰি যাব ঠিক আছে এটা 8/125 to the power 4/3 এটো কি ফৰ্মত আছে a to the power m/n a to the power m/n equal to কি n root a whole m a to the power m/n equal to কি n root a whole to the power m ঠিক আছে সো আমি ইয়াত যদি এই ফৰ্মুলাটো এপ্লাই কৰো তেতিয়া আমি পাম 1 এটো 1 থাকিব n root a n ৰ ভ্যালু কি 3 root 8/125 whole to the power 4 ঠিক আছে 1 divided by 3 root 8/125 মানে কি cube root of 8/125 8 ৰ cube root কি 8 ৰ ঘনমূল 8 তো আমি কেনেকৈ পাম 2 পূৰণ 2 পূৰণ 2 এই তিনটা 2 পূৰণ কৰিলে আমি কি পাম 8 পাম সো 8 ৰ ঘনমূল কি হ'ব 2 হ'ব সো আমি ইয়াত কি লিখিব পাৰো 2 ঠিক তেনেকৈ 125 টো 5 into 5 into 5 কৰিলে পাম সো 125 ৰ 125 ৰ ঘনমূল কি 5 সো তলত আমি কি আহিব 5 to the power 4 ঠিক আছে 1 divided by 2/5 whole 4 মানে কি 2/5 whole 4 মানে এটো যদি আমি ভাঙি দিও তেতিয়া আমি পাম 2 to the power 4 divided by 5 to the power 4 2 to the power 4 মানে 2 4টা পূৰণ 2 into 2 into 2 into 2 পূৰণ কৰিলে আমি কি পাম 2 into 2 4 4 into 2 8 8 into 2 16 ঠিক তেনেকৈ 5 to the power 4 মানে হৈছে 4টা 5 ৰ পূৰণ আমি পূৰণ কৰিলে পাম 5 into 5 25 5 into 5 25 25 into 25 আমি পূৰণ কৰিলে পাম 625 সো আমি 2 to the power 4 কি পালো 16 5 to the power 4 পালো 625 সো ইয়াত আমি লিখিলে 16/125 625 হ'ব ঠিক আছে এটো 1 divided by আছে ন ডিভাইড টু ইনটু কৰিলে কি হ'ব এই ফ্ৰেকশনটো ৰেচিপ্ৰকেল হ'ব মানে উল্টি যাব 625/16 হ'ব 1 লগত এটো পূৰণ কৰিলে আমি 625/16 পাম সো এটো ইকুৱেল আমি কি পালো 625/16 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ইয়াৰ 620 অপচন এ 625/16 ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে পাঁচটা সংখ্যাৰ গড় 27 যদি এটা সংখ্যা আঁতৰাই দিয়া হয় তেন্তে গড় 25 হয় আঁতৰাই দিয়া সংখ্যাটো অপচন এটা আছে আমাক কি দিয়া আছে পাঁচটা সংখ্যাৰ গড় দিয়া আছে 27 পাঁচটা সংখ্যাৰ গড় দিয়া আছে 27 সো পাঁচটা সংখ্যাৰ মুঠ কি হ'ব পাঁচটা সংখ্যাৰ মুঠ কি হ'ব 27 লগত আমি 5 ইনটু কৰিব লাগিব তেতিয়া আমি পাম 135 পাঁচটা সংখ্যাৰ মুঠ আমি কি পালো 135 যদি এটা সংখ্যা আঁতৰাই দিয়া হয় তেন্তে গড় হ'ব 25 মানে চাৰিটা সংখ্যাৰ গড় 25 হ'ব সো চাৰিটা সংখ্যাৰ মুঠ কি হ'ব 25 লগত 4 পূৰণ কৰিলে আমি পাম 100 এটো পাঁচটা সংখ্যাৰ মুঠ এটো হৈছে চাৰিটা সংখ্যাৰ কাৰণ এটা সংখ্যা আঁতৰাই দিলে চাৰিটা সংখ্যা হ'ব তাৰ মুঠ এটা আঁতৰাই দিয়া সংখ্যাটো কেনেকৈ ওলাব ইয়াৰ পৰা এটো বিক কৰিব লাগিব সো আমি 135 পৰা যদি 100 মাইনাস কৰো তেতিয়া আমি পাম 35 সো আঁতৰাই দিয়া সংখ্যাটো কি হ'ব 35 সো অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ অপচন ডি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ আহিছো নেক্সট কোৱেশ্চনটো আছে
এটা পৰীক্ষাত 8 জন ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰ 51 আৰু 9 জনৰ 68 সেই 17 জন ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰ হ'ব এটা পৰীক্ষাত 8 জন ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰ দিছে 51 সো 8 জনৰ মুঠ নম্বৰ কি হ'ব 8 লগত আমি কি কৰিব লাগিব একাউণ্ট পূৰণ কৰিব লাগিব তেতিয়া আমি পাম 408 আৰু অন্য 9 জনৰ 68 সো আমি 9 ৰ লগত 68 ইনটু কৰিলে কি পাম 9 জনৰ মুঠ নম্বৰটো সো আমি এটা পূৰণ কৰিলে পাম 612 এতিয়া এটো হৈছে 8 জন ছাত্ৰ-ছাত্ৰীৰ মুঠ নম্বৰ এটো হৈছে 9 জন ছাত্ৰ-ছাত্ৰীৰ মুঠ নম্বৰ আমাক দিছে 17 জনৰ ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰ হ'ব 17 জন মানে ইয়াৰ পৰা আহিছে 8 জন যোগ 9 জন কিমান 17 হ'ব এটোটা যোগ কৰি আমি কি কৰিব লাগিব 17 এ হৰণ কৰিলে 17 জন ছাত্ৰ-ছাত্ৰীৰ গড় নম্বৰটো পাই যাম এটোটা আমি যোগ কৰিলে পাম 8 গল 8 10 201 1020 এটোটা আমি যোগ কৰিলে পাম 1020 তাৰ হৰণ কৰিব লাগিব 17 এটো কাৰণ 17 জন ছাত্ৰ-ছাত্ৰীৰ মুঠ আৰু 17 জনৰ গড় উলিয়াব দিছে কাৰণ আমি 17 হৰণ কৰিছো ঠিক আছে এটা আমি হৰণ কৰিলে পাম 60 সো 17 জন ছাত্ৰ-ছাত্ৰীৰ কি হ'ব গড় 60 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো আছে বৰুণ আৰু কপিলৰ বৰ্তমান বয়সৰ যোগফল 42 বছৰ 5 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত হ'ব 15:11 কপিলৰ বৰ্তমান বয়স হ'ব অপচন একেটা দিয়া আছে সো আমাক কি দিছে বৰুণ আৰু কপিলৰ বৰ্তমান বয়সৰ যোগফল দিয়া আছে 42 আমাক কপিলৰ বৰ্তমান বয়স উলিয়াব দিছে সো কপিলৰ বৰ্তমান বয়সটো আমি x বুলি ধৰিছো কপিলৰ বৰ্তমান বয়স কিমান x বুলি আমি ধৰিছো ঠিক আছে কপিল আৰু বৰুণৰ বয়সৰ যোগফল 42 সো বৰুণ কপিলৰ বয়স যদি x বছৰ হয় বৰুণৰ কিমান হ'ব কাৰণ তেওঁলোকৰ দুইজনৰ যোগফল 42 সো 42 ক আমি x বিয়োগ কৰিলে কি পাম বৰুণৰ বৰ্তমান বয়স পাম ঠিক আছে এটা আমাক কি দিছে 5 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 5 বছৰ পাছত তেওঁলোকৰ বয়স কিমান হ'ব কপিলৰ বয়স হ'ব 5 বছৰ পাছত x + 5 আৰু বৰুণৰ হ'ব 42 - x + 5 পাছত বুলি ক'লে যোগ কৰিব লাগিব আৰু আগত বুলি ক'লে বৰ্তমান বয়সৰ পৰা বিয়োগ কৰিব লাগিব এটো মনত ৰাখিবা ঠিক আছে এটো আমি কি পাম 42 - x + 5 এটোটা প্লাস কৰিলে হ'ব 47 - x এটা আমাক কি দিছে 5 বছৰ পাছত তেওঁলোকৰ বয়সৰ অনুপাত 15:11 হ'ব 5 বছৰ পাছত কপিলৰ বয়স এটো আৰু বৰুণৰ বয়স এটো ঠিক আছে তেওঁলোকৰ বয়সৰ অনুপাতত লিখিলে কি হ'ব x + 5 এটো কপিলৰ 5 বছৰ পাছৰ বয়স 47 - x ইকুৱেল টু কিমান হ'ব 15:11 এটো ভগ্নাংশত লিখিলে হ'ব x + 5 divided by 47 - x equal to 15/11 এটা আমি ক্ৰস মাল্টিপ্লিকেশন কৰি বৰ্জপন কৰি x ৰ মানটো উলিয়াই দিম 11 এ ইনটু কৰিলে হ'ব 11x + 11 * 5 হ'ব 55 15 এ ইনটু কৰিলে হ'ব 15 * 47 এটো ইনটু কৰি চাব ইনটু কৰিলে আমি পাম 705 - 15x 15x to এটো সাইডে নিলে প্লাস হ'ব তেতিয়া আমি পাম 11x + 15x 55 to এটো সাইডে নিলে মাইনাস হ'ব আমি পাম -55 এটা আমি প্লাস কৰিলে পাম 26x এটো মাইনাস কৰিলে আমি কি পাম 650 x to ৰাখি 26 to এটো সাইডে নিলে ডিভাইড হ'ব তেতিয়া আমি পাম 650 divided by 26 এটো ডিভাইড কৰিলে আমি কি পাম 25 সো আমি x ৰ মান কি পালো 25 x to ধৰিছিল আমি কপিলৰ বৰ্তমান বয়স বুলি সো আমি কি পালো 25 বছৰ সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি 25 বছৰ ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে এজন মানুহে এক নিৰ্দিষ্ট দূৰত্ব 5 km/h বেগত অতিক্ৰম কৰিলে আকৌ সেই একে দূৰত্ব 3 km/h বেগেৰে উভতি কৰিল আহিল সম্পূৰ্ণ যাত্ৰাটোত মানুহজনৰ গড় বেগ হ'ব অপচন একেটা দিয়া আছে ধৰি ললো আমি মানুহজন A পইণ্টৰ পৰা B পইণ্টলৈ গৈছে যাওঁতে বেগ কিমান 5 km/h আৰু ঘূৰি আহোঁতে কিমান বেগ 3 km/h এটা আমাৰ সম্পূৰ্ণ যাত্ৰাটোত মানে যোৱা আৰু আহোঁতে গড় বেগটো উলিয়াব কৈছে এটো দিব এটো ফৰ্মুলাই এনেকুৱা প্ৰবলেম বিলাক কৰিবলৈ আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব হেতু হৈছে 2ab
divided by a plus b. Twice ab by a plus b. Eto xy lolo hol. To xy by x plus y lolo hol. Yada a value hobo 5. A value ki 5. Aru b value hobo 3. Eta ami man kita yat bahale pam 2 into 5 into 3 divided by 5 plus 3. Over into korile pam ami 2 into 15 10 5 2 into 5 10 10 into 3 30 5 plus 3 8 2 cancel jabo 15 yat jabo thakibo 4. So ami ki palo 15 by 4. Eto option ot asine sao nai. Option ot mixed fraction ase duta মানে সমষ্টি আছে সমষ্টি নিলে কি হ'ব 15 ক 4 এ হৰণ কৰিব লাগিব তিনিবাৰ যাব বাকি থাকিব 3 সমষ্টি লিখোতে ভাগফলটো সাইডত আহিব এটো তলৰটো তলত থাকিব আৰু ভাগ শেষটো ওপৰত আহিব 3 সমষ্টি 4 ভাগৰ 3 3/4 কিলোমিটাৰ পাৰ আৱাৰ সম্পূৰ্ণ যাত্ৰাটোত গড়বেগ 3/4 কিলোমিটাৰ পাৰ আৱাৰ এটো হৈছে ইয়াৰ সলিউশন সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি অপচন বি 3/4 kilometer per hour ইয়াৰ correct answer ঠিক আছে next question টো লৈ আহিছো next question টো আছে এটা মিশ্ৰণত গাখীৰ আৰু পানীৰ অনুপাত 5:1 যদি 5 লিটাৰ পানী মিশ্ৰণটোত মিহলাই দিয়া হয় তেন্তে গাখীৰ আৰু পানীৰ অনুপাত 5:2 হয় প্ৰথম মিশ্ৰণটোত থকা গাখীৰৰ পৰিমাণ নিৰ্ণয় কৰা অপচন কিটা আছে এটো এলিগেশ্যন এণ্ড মিক্সচাৰ কোৱেশ্চন হয় এলিগেশ্যন এণ্ড মিক্সচাৰ কোৱেশ্চন মই ট্ৰেডিশনাল মেথডত আগৰ প্ৰবলেমত সলভ কৰা আছে আপোনালোকে চাব ইয়াত মই শৰ্ট ফৰ্ম মেথডত সলভ কৰি দিম ঠিক আছে এটা আমাক এটা মিশ্ৰণ দিছে গাখীৰ আৰু পানীৰ যত গাখীৰ আৰু পানী আছে 5:1 ইয়াত 5 লিটাৰ পানী এড কৰিলে তেতিয়া এটা নতুন মিক্সচাৰ হল তাত গাখীৰ আৰু পানীৰ অনুপাত হল 5:2 এতিয়া আমাক এই প্ৰথম মিক্সচাৰটোত গাখীৰৰ পৰিমাণ উলিয়াবলৈ কৈছে প্ৰথম মিক্সচাৰটোত গাখীৰ কিমান আছিল হেতু উলিয়াব কৈছে গাখীৰ কিমান লিটাৰ আছিল প্ৰথম মিক্সচাৰটোত উলিয়াবৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিব লাগিব সেই ফৰ্মুলাটো হৈছে ax / c - b যত a হ'ব প্ৰথম মিক্সচাৰটো যি অনুপাত দিছে তাৰ গাখীৰৰ ভাগটো মানে 5 ঠিক আছে b ভ্যালু হ'ব প্ৰথম যেটো মিক্সচাৰৰ পানীৰ অনুপাত তৰ ভাগ মানে 1 c ভ্যালু হ'ব দ্বিতীয় যেটো অনুপাত দিয়া আছে তাত পানীৰ ভাগ মানে 2 আৰু x ৰ ভ্যালু হ'ব প্ৰথম যেটো সেকেন্ড যেটো অনুপাত দিয়া আছে তাৰ গাখীৰৰ ভাগ মানে 5 ঠিক আছে এই ভ্যালু কিটা আমি কোপৰ পালো এই অনুপাত দুটাৰ পৰা এটো প্ৰথম অনুপাতটো এটো সেকেন্ড অনুপাতটো ঠিক আছে এতিয়া মান কিটা ইয়াত বহালে পাম ax এ আহিব 5 x আহিব 5 divided by c - b c value 2 minus 1 b value 1 5 into 5 25 2 minus 1 1 so আমি কি পালো গাখীৰ প্ৰথম মিক্সচাৰটোত গাখীৰ কিমান লিটাৰ আছিল 25 লিটাৰ so ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন C option C 25 liter ইয়াৰ correct answer এটো হৈছে ইয়াৰ solution ঠিক আছে next প্ৰশ্নটো আহিছো next প্ৰশ্নটো আছে যদি 125 to the power x equal to 3125 হয় তেন্তে x সমান কি হ'ব উলিয়াব কৈছে আমাক দিছে 125 to the power x equal to 3125 এতিয়া 125 টো যদি আমি ভাঙি দিও তেতিয়া আমি কি পাম 5 into 5 into 5 5 into 5 25 25 into 5 125 ঠিক আছে ঠিক তেনেকৈ 3125 তো ভাঙি দিলে আমি পাম 5 into 5 into 5 into 5 5 into 5 25 25 into 5 125 আৰু এটা 5 into কৰিব লাগিব তেতিয়া আমি কি পাম 3125 So, এটা আমি লিখিব পাৰো 5 to the power 3 বুলি মানে 5 কিউব আৰু এটা লিখিব পাৰো 5 to the power 5 বুলি So 125 এর জায়গায় আমি কি লিখিম 5 to the power 3 whole x 315 এর জায়গায় লিখিম 5 to the power 5 5 কিউব whole x এটো আমি কি বুলি লিখিব পাৰো 5 to the power thrice x বুলি লিখিব পাৰো 3 to ইয়াৰ লগত পূৰণ হ'ব এটো ফৰ্মুলা a to the power m into
whole n equal to কি a to the power m into n দুটা পাৱাৰ যদি এনেকে থাকে পাৱাৰটা আমি এনেকে ইনটু কৰিব পাৰো ঠিক আছে equal to কি হ'ব 5 to the power 5 এটা বেস দুটা সেম হল ইয়াটো 5 হল ইয়াটো 5 হল তেতিয়া আমি পাৱাৰ দুটা কম্পেয়াৰ কৰিব পাৰো পাৱাৰ দুটা কম্পেয়াৰ কিটা কৰিব পাৰো যেতিয়া বেস দুটা সেম হয় সো আমি কি লিখিব পাৰো 36 equal to 5 সো আমি ইয়াৰ পৰা x ৰ ভ্যালু কি পাম 5/3 3 to ইয়াৰ লগত ইনটু হৈছে এটো চেনেলে ডিভাইড হ'ব সো আমি x ৰ ভ্যালু কি পালো 3/5 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোয়েশ্চন আছে যদি x is to y equal to 3 is to 2 হয় তেন্তে this equal to কি হ'ব অপশন এগিটা আছে সো আমাক কি দিয়া আছে x is to y equal to 3 is to 2 ইয়াত x ৰ ভ্যালু কি 3 আৰু y ভ্যালু 2 এতিয়া ইয়াত আমি x ৰ মান 3 আৰু x ৰ y মান 2 বহাই ক্যালকুলেট কৰিম যেটো পাম হেতু হ'ব ইয়াৰ আনসার ঠিক আছে সো এটো আছে 2x স্কয়াৰ প্লাস 3y স্কয়াৰ রেশিওত আছে মানে অনুপাতত আছে ভগ্নাংশত লিখিলে এটো তলত আহিব 3x স্কয়াৰ minus 2y স্কয়াৰ ইয়াত আমি এটা x আৰু y মান কিটা বহাই দিম 2x স্কয়াৰ x স্কয়াৰ মান হৈছে 3 স্কয়াৰ আহিব প্লাস 3y স্কয়াৰ মান হৈছে 2 স্কয়াৰ আহিব 3 x ৰ মান হৈছে 3 স্কয়াৰ minus 2y মান হৈছে 2 স্কয়াৰ ঠিক আছে ওপৰত আহিব 2 into 3 স্কয়াৰ 3 স্কয়াৰ মানে হৈছে 9 plus 3 2 স্কয়াৰ মানে হৈছে 4 তলত হ'ব 3 স্কয়াৰ মানে 9 minus 2 স্কয়াৰ মানে হৈছে 4 ওপৰত ইনটু কৰিলে পাম 18 plus 12 তলত 27 minus 8 ঠিক আছে এটা প্লাস কৰিলে আমি পাম 30 ইয়াৰ পৰা এটো মাইনাস কৰিলে আমি পাম 19 এটো অনুপাতত লিখিলে হ'ব 30:19 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন সি অপশন সি 30:19 ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লাইছো নেক্সট প্ৰশ্নটো আছে তলৰ কোনটো সংখ্যাৰ 8 গুণৰ লগত 4 যোগ কৰিলে 60 পোৱা যায় উলিয়াব দিছে অপশন একিটা আছে ইয়াৰ ভিতৰত কোনটো সংখ্যাৰ লগত 8 গুণ কৰি আমি 60 যোগ কৰিলে 4 যোগ কৰিলে 60 পাম উলিয়াব দিছে আমি সংখ্যাটো x বুলি ধৰি ললো সংখ্যাটো কি বুলি ধৰিলো x বুলি এটা প্ৰশ্ন মতে কি দিছে সংখ্যাটোৰ 8 গুণ মানে ইয়াক আমি 8 এ পূৰণ কৰিম তাৰ লগত কি যোগ কৰিব লাগিব 4 তেতিয়া আমি কি পাম 60 এটা সমাধান কৰি x সমানটো উলিয়াই দিম 40 টু সাইডে নিলে মাইনাস হ'ব মাইনাস কৰিলে আমি পাম 56 x to ৰাখি এটো সাইডে নিলে হৰণ হ'ব হৰণ কৰিলে আমি কি পাম 7 সো সংখ্যাটো কি হ'ব 7 7 ৰ লগত 8 গুণ কৰি যদি 4 যোগ কৰো তেতিয়া আমি কি পাম 60 8 7 গুণ 56 যোগ 4 ইকুৱেল টু কি পাম তেতিয়া 60 এটো সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লৈ আইছো নেক্সট প্ৰশ্নটো আছে ৰাজুৰ দেউতাকৰ বয়স ৰাজুৰ বয়সৰ 3 গুণতকৈ 5 বছৰ বেছি যদি দেউতাকৰ বয়স 44 বছৰ হয় তেন্তে ৰাজুৰ বয়স নিৰ্ণয় কৰা অপশন কিটা আছে ৰাজুৰ বয়সটো উলিয়াব দিছে সো আমি ৰাজুৰ বয়সটো x বুলি ধৰি ললো ৰাজুৰ বয়স আমি কিমান বুলি ধৰিলো x বছৰ এটা আমাক প্ৰশ্ন মতে কি দিছে ৰাজুৰ দেউতাকৰ বয়স ৰাজুৰ বয়সৰ 3 গুণতকৈ 5 বছৰ বেছি সো দেউতাকৰ বয়স কি হ'ব ইয়াৰ 3 গুণ মানে 5x 5 বছৰ বেছি বুলি দিয়া কাৰণে যোগ কৰিছো কম বুলি দিয়া হলে বিগ কৰিলতেন দেউতাকৰ বয়স কিমান 44 সো আমি কি পালো 5x + 5 = 44 এটা এটা সৰল সমীকৰণ পালো এটো সলভ কৰি আমি x সমানটো উলিয়াই দিম 5 to the side নিলে হ'ব 3x = 44 - 5 বিগ কৰিলে আমি পাম 39 x = কি হ'ব 39/3 এটো পূৰণ হৈ আছে ফলে নিলে হৰণ হ'ব হৰণ কৰিলে আমি কি পাম 13 সো আমি x = কি পালো 13 মানে ৰাজুৰ বয়স কিমান পালো 13 বছৰ সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন ডি 13 বছৰ ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লৈ আইছো নেক্সট প্ৰশ্নটো আছে 1 + x + x স্কয়াৰ ৰাখিটো এটা 1 + x + x স্কয়াৰ এই ৰাখিটো কি ৰাখি হ'ব আমাক সুধিছে একপদ দ্বিপদ ত্ৰিপদ এটাও নহয় 1 + x + x স্কয়াৰ ইয়াত পদ কেটা আছে এটা দুটা তিনটা সো তিনটা পদ থকাৰ কাৰণে এটো কি ৰাখি হ'ব ত্ৰিপদ ৰাখি
দুটা পদ থকা হলে দ্বিপদ হলেতেন আৰু এটা পদ থকা হলে এক পদ ৰাখি সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি অপচন সি ত্ৰিপদ ৰাখি ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছো যোগফল নিৰ্ণয় কৰা 3mn -5mn 8mn -4mn এইকেইটা আমাক যোগফল উলিয়াবলৈ কৈছে এতিয়া ইয়াৰ mn একেই আছে যিকেইটা প্লাস আছে আগত চিন সেইকেইটা প্ৰথম লিখিম প্লাস থকা আছে 3mn আৰু আছে 8mn বাকি দুটা আগত কি আছে মাইনাস ঠিক আছে এই দুইটা প্লাস হ'ব প্লাস কৰিলে আমি পাম 8 3 11 11mn দুইটা আগত মাইনাস আছে মাইনাস থকাৰ কাৰণে প্লাস হ'ব মাইনাস ইনটু থাকি যাব আমি পাম 9mn এটো মাইনাস কৰিলে আমি কি পাম 2mn সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ অপচন এ 2mn ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে যদি a = 0 b = -1 এটো -1 দে তেন্তে a² + ab + 2 = question mark আমাক a² + ab + 2 মান উলিয়াব কৈছে ইয়াত a মান দিছে 0 আৰু b মান দিছে -1 ইয়াত এটা a মান কেটা আমি বহাই দিম a মান দিছে 0 ইয়াত হ'ব 0² a মান 0 দিছে ইনটু b মান দিছে -1 + 2 এটো 0 হ'ব 0 লগত -1 ইনটু কৰিলে 0 হ'ব কি থাকিব 2 সো আমি এটো মান কেটা বহাই কি পালো 2 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে ঘৰৰ বেৰ এখনত এডাল জখলা হেলনিয়াকৈ আউজাই থোৱা আছে আৰু সেই অৱস্থাত ইয়াৰ গুৰিটো বেৰখনৰ পৰা 9.5 মিটাৰ আঁতৰত আছে যদি জখলাডালে 60 ডিগ্ৰী কোণ কৰে তেন্তে জখলাডালৰ দিশ নিৰ্ণয় কৰা অপচন এইটা আছে আমাৰ ঘৰৰ বেৰ এখনত এডাল জখলা হেলনিয়াকৈ আউজাই থোৱা আছে বুলি কৈছে এখন মই ঘৰৰ বেৰখন ধৰিলো যাৰ নাম দিলো আমি ab ঠিক আছে হেলনিয়াকৈ এডাল জখলা আউজাই থোৱা আছে এডাল জখলা যাৰ নাম দিলো ac আৰু সেই অৱস্থাত ইয়াৰ গুৰিটো হ'ব c পইণ্টটো বেৰখনৰ পৰা 9.5 মিটাৰত আছে ইয়াৰ পৰা ইয়ালৈ কিমান আঁতৰত আছে 9.5 মিটাৰ এডাল জখলা c এ জখলা আমাক আঁতৰত আছে যদি জখলাডালে 60 ডিগ্ৰী কোণ কৰে জখলাডালে মাটিৰ লগত কিমান ডিগ্ৰী কোণ কৰিছে 60 ডিগ্ৰী তেন্তে জখলাডালৰ দিশ আমাক ac দিশটো উলিয়াব কৈছে যেটো মই x বুলি ধৰিলো এটো আমাক উলিয়াব দিছে অপচন একেটা আছে ঠিক আছে এটা আমি এটা সমকোণী ত্ৰিভুজ পালো ইয়াৰ এটো কোণ 90 ডিগ্ৰী ঠিক আছে এটা আমি এটো সাইড লব লাগিব আৰু এটো সাইড লব লাগিব এটো সাইডটো কি বুজাব হাইপোটেনিয়াস আৰু এটো সাইড বুজাব বেস কৰ্ণ আৰু ভূমি আমি ইয়াৰ পৰা কি ফৰ্মুলা পাম বেস বাই হাইপোটেনিয়াস = cos থিটা থিটাৰ মান কিমান 60 ডিগ্ৰী থিটাৰ মান কিমান 60 ডিগ্ৰী সো আমি abc ত্ৰিভুজৰ পৰা ত্ৰিভুজ abc ৰ পৰা cos 60 মান কি পাম বেস বাই হাইপোটেনিয়াস এই ফৰ্মুলা বিলা মনত ৰখা শৰ্ট ট্ৰিক মোৰ আগৰ ভিডিওত দিয়া আছে আপোনালোকে ভিডিও কিটা চাব ঠিক আছে আৰু এই প্ৰবলেম বিলাকৰ যথেষ্ট প্ৰবলেম মোৰ আগৰ ভিডিওত কৰা আছে হাইট এণ্ড ডিসটেন্স বুলি ভিডিওটো নাম আছে ভিডিওটো চাব ঠিক আছে এটা cos 60 কৰিলে কি পাম বেস বাই হাইপোটেনিয়াস মানে bc বাই ac cos 60 মান হৈছে হাফ এটা ট্ৰিগোনোমেট্ৰিক টেবুলখন কেনেকৈ মনত ৰাখিব লাগে মোৰ আগৰ ভিডিওত দিয়া আছে আপোনালোকে চাব ঠিক আছে bc মান হৈছে 9.5 আৰু ac মান হৈছে x ইয়াত আমি বৰ্জ পূৰণ কৰিম তেতিয়া পাম x এ 1 ক পূৰণ কৰিব লাগিব 2 এ 9.5 পূৰণ কৰিলে আমি পাম 19 সো আমি x কি পালো x মানে জখলাডাল কি পালো 19 আৰু ইউনিটটো আহিব মিটাৰ কাৰণ ইয়াৰ ডিসটেন্সৰ ইউনিটটো কিমান দিয়া আছে কিহত দিয়া আছে মিটাৰত সো আমি জখলাডাল কিমান পালো 19 মিটাৰ সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ অপচন এ 19 মিটাৰ ইয়াৰ কাৰেক্ট আনসাৰ এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো লাইছো নেক্সট প্ৰশ্নটো আছে এক নিৰ্দিষ্ট পৰিমাণৰ টকাৰ 3 বছৰত মূলধনৰ ছভাগৰ 7 হয় সুতৰ হাৰ হ'ব আমাক কি দিছে এক নিৰ্দিষ্ট পৰিমাণৰ টকাৰ 3 বছৰ মূলধনৰ ছভাগৰ 7 হয় সুতৰ হাৰ হ'ব অপচন কিটা দিয়া আছে
ইয়াত মূলধনটো দিয়া নাই মূলধনটো মই x বুলি ধৰি ললো মূলধনটো p এ বুজায় মূলধনটো কি বুজায় p এ সময় দিয়া আছে যেটো t এ বুজায় 3 বছৰ মূলধনৰ সভাগৰ 7 মানে সুতে মূলে কিমান হ'ব 3 বছৰৰ পাছত মুঠ টকা সুতে মূলে মানে মুঠ টকা ইয়াৰ সভাগৰ 7 সো আমি x ক সভাগৰ 7 পূৰণ কৰিম সো সৰল সুত কিমান পাম যেটো ইংৰাজীত SI বুলি কয় সৰল সুত কিমান পাম ইয়াৰ পৰা আমি ইয়াক বিয়োগ কৰিলে পাম ঠিক আছে x টো ওপৰৰ সংখ্যা 7x / 6 হ'ব minus x লসাগুলৈ হ'ব 6 7x minus 6 হ'ব প্ৰসেস মতে কৰিলে আমি কি পাম x / 6 এটা সৰল সুত উলিওৱা ফৰ্মুলা কি আছিল SI = PTR / 100 য'ত r টো বুজায় সুতৰ হাৰ r টো কি বুজায় সুতৰ হাৰ বুজায় এটা এই আমি PT মান কি ইয়াত বহাই দিলে আৰু SI মানটো বহাই দিলে r টো ওলাই যাব SI কিমান x / 6 পিন মূলধন আমি x বুলি ধৰিছিলো টাইম তো 3 আছে r টো উলিয়াব দিছে r হিচাপে ৰাখা 100 বৰ্জ পূৰণ কৰিলে আমি পাম 6 এ ইয়াক পূৰণ কৰিব লাগিব 100 এ ইয়াক 6 * x 3r = 100x r টো ৰাখি এট x এটো x কেনসেল গল 6 * 3 টু সাইডে নিলে পাম 100/18 2 এ কেনসেল যাব 50 থাকিব ইয়াত থাকিব 9 সো আমি কি পালো 50/9 50 9 এ হৰণ কৰি আমি পাম হাইয়েস্ট কেবাৰ দিব কেবাৰ যাব 5 বাৰ এটো সমষ্টি লিখলে কি বুলি লিখিম ভাগফলটো সাইডত আহিব হৰটো হৰ হিচাপে থাকিব ভাগ হেতু ওপৰত আহিব সো এটো কিম পালো আমি 5 সমষ্টি 9 ভাগৰ 5 5 সমষ্টি 9 ভাগৰ 5 শতাংশ ইয়াৰ শুদ্ধ উত্তৰ সো ইয়াৰ কাৰেক্ট আনসাৰ অপচন হ'ব অপচন এ 5 সমষ্টি 9 ভাগৰ 5 ইয়াৰ শুদ্ধ উত্তৰ অপচন এ ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে 1200 45 শতাংশ কিমান হ'ব অপচন এ কিটা দি আছে 1200 দিছে 45 শতাংশ আমাক উলিয়াব 1200 ৰদ জায়গাত পূৰণ আহিব 45 শতাংশ টাকা কান আহিব 45 100 এ হৰণ কৰিব লাগিব কিবা এটা সংখ্যাৰ পিছত যদি শতাংশ চিহ্নটো থাকে মানে পাৰ্সেন্টেজ সিম্বলটো থাকে তেতিয়া কি হ'ব সেই নাম্বাৰ সংখ্যাটো 100 এ হৰণ হৈ আছে 0 যায় কেনসেল যাব কি থাকিলে 12 * 45 এটো যদি আমি পূৰণ কৰো তেতিয়া আমি পাম এটো পূৰণ কৰিলে আমি পাম 540 সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি 540 ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে এ এটা কাম 6 দিনত কৰিব পাৰে বি এ সেই কামটো কৰিবলৈ 12 দিন সময় লাগে যদি দুইজনে একেলগে কামটো কৰে তেন্তে সময় লাগিব অপচন কিটা দিয়া আছে এ এটা কাম কিমান দিনত কৰিব পাৰে বুলি কৈছে 6 দিনত আৰু বি এ সেই কামটো কৰিবলৈ কিমান দিন সময় লয় 12 দিন যদি দুইজনে একেলগে কামটো কৰে তেন্তে কিমান দিন লাগিব আমাক উলিয়াবলৈ গৈছে ইয়াৰ কাৰণে আমি এটা ফৰ্মুলা ইউজ কৰিম যেটো হৈছে xy / x + y ঠিক আছে যত x ৰ ভ্যালু হ'ব 6 আৰু y ভ্যালু হ'ব 12 সো ইয়াত আমি ভ্যালু কিটা বহালে পাম 6 * 12 divided by 6 + 12 ওপৰত পূৰণ কৰিলে আমি পাম 72 যোগ কৰিলে পাম 18 কেনসেল যাব সো কিমান দিন লাগিব এ আৰু বি মিলি কামটো কৰিবলৈ 4 দিন সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি অপচন সি 4 দিন ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো আছে 10% আৰু 20% ৰেহাই মূল্যৰ সমতুল্য ৰেহাই হ'ব আমাক 10% আৰু 20% ৰেহাই মূল্যৰ সমতুল্য ৰেহাই কি হ'ব উলিয়াই দিবলৈ দিছে অপচন কিটা আছে এটো প্ৰবলেম কৰিবলৈ আমি এটা ফৰ্মুলা মনত ৰাখিব লাগিব সেই ফৰ্মুলাটো হৈছে a + b - ab/100% যত a ভ্যালু হ'ব 10 আৰু b ভ্যালু হ'ব 20 এনে আমি ভ্যালু কিটা বহালে পাম 10 + 20 - 10 * 20 divided by 100 এটো 0 কেনসেল গল এটো 0 10 + 20 আমি পাম 30 ওপৰ থাকিলে 2 * 1 2 মাইনাস কৰিলে আমি পাম 28%
সো এই দুটাৰ সমতুল্য ৰেহাই কি হ'ব 28% 28%. সো অপশন সি ইয়াৰ কাৰেক্ট আনসাৰ এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নটো আছে 12 ডাল পেন্সিলৰ কিনা দাম 10 ডাল পেন্সিলৰ বেচা দামৰ সৈতে সমান লাভ বা লোকসানৰ শতাংশ হ'ব অপশন একেটা দিয়া আছে আমাক দিছে 12 ডাল পেন্সিলৰ কিনা দাম 10 ডাল পেন্সিলৰ বেচা দামৰ সৈতে সমান লাভ বা লোকসানৰ শতাংশ হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চন কৰিবলৈ এটা ফৰ্মুলা মনত ৰাখিব এই ফৰ্মুলাটো হৈছে a - b/b তাক পূৰণ কৰিব লাগিব 100 আৰু পাৰ্চেন্ট আহিব ঠিক আছে যত a ভ্যালু হ'ব 12 আৰু b ভ্যালু হ'ব 10 এতিয়া আমি ভ্যালু কিটা বহাই ইয়াত ক্যালকুলেট কৰিম তেতিয়া পাম 12 minus 10 divided by 10 into 100 এটো 0 cancel গল 12 পৰা 2 minus কৰিলে আমি 10 minus কৰিলে আমি পাম 2 into 10 into কৰিলে আমি পাম 20% এইখিনিতে এটা কথা মনত ৰাখিব এটো যদি প্লাসত ওলায় তেতিয়া লাভ হ'ব এটো যদি মাইনাসত ওলায় তেতিয়া কি হ'ব লোকসান এটো প্লাসত ওলাইছে তো 20% কি হ'ব লাভ মাইনাসত ওলা হতেন কি হলতেন 20% লোকসান ঠিক আছে সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন বি অপশন বি 20% লাভ ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে 100 মান নিৰ্ণয় কৰা আমাক ইয়াৰ পৰা 100 মানটো উলিয়াব কৈছে এংগলটো দিছে 120 ডিগ্ৰী এটো x এই সম্পূৰ্ণ কোণটো কিমান হ'ব 180 ডিগ্ৰী 180 ডিগ্ৰী ইয়াৰ এটো দিয়া আছে 120 সো আমি 180 পৰা 120 মাইনাস কৰিলে x টো পাই যাম তেতিয়া আমি কি পাম 60 সো x টো কি হ'ব 60 ডিগ্ৰী সো এই কারেক্ট আনসার হ'ব অপশন বি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট কোৱেশ্চনটো আছে 65 ডিগ্ৰীৰ কোণৰ সম্পূৰক কোণ হ'ব এতিয়া আমি জানিব লাগিব সম্পূৰক কোণ বিলাক সম্পূৰক কোণ হ'বলৈ দুটা বা কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব লাগিব ইয়াৰ এটা এংগল দিছে কোণ দিছে 65 আনটো হ'ব 180 পৰা 65 টো মাইনাস কৰিলে আমি পাম 5 1 সো 115 ডিগ্ৰী সো আনটো কোণ কিমান হ'ব 115 ডিগ্ৰী সো এই অপশন বি ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আছে 4000 টকাৰ 20% সুতৰ হাৰত 2 বছৰৰ চক্ৰবৃদ্ধি সুদ আৰু সৰল সুতৰ পাৰ্থক্য নিৰ্ণয় কৰা 4000 টকাৰ আৰু 20% সুতৰ হাৰত সো মূলধনটো কিমান দিছে 4000 মূলধনটো পি এ বুজায় সুতৰ হাৰ আৰ এ বুজায় দিয়া আছে 20% সময় টি দিয়া আছে 2 বছৰ আমাক চক্ৰবৃদ্ধি সুদ যেটো সিআই বুজায় মানে কম্পাউণ্ড ইন্টাৰেষ্ট আৰু সৰল সুদ এসআই বুজায় পাৰ্থক্য উলিয়াব দিছে পাৰ্থক্য কেনেকৈ পাম আমি বিয়োগ কৰিলে পাম ঠিক আছে এটো মনত ৰাখিব যদি সময়টো 2 বছৰ দিয়ে তেতিয়া চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্য উলিওৱা ফৰ্মুলা এটা আছে সেই ফৰ্মুলাটো ইউজ কৰি আমি চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্য উলিয়াব পাৰিম আৰু সেই ফৰ্মুলাটো হৈছে p r/100 টু দি পাৱাৰ t যদি সময়টো 2 বছৰ দিয়ে ঠিক আছে 2 বছৰ নিদিলে ইয়াত আমি ফৰ্মুলা বহাই কৰিব লাগিব যেটো মোৰ আগৰ ভিডিওত কৰা আছে ঠিক আছে আপোনালোকে চাব ভিডিওটো সো ইয়াত আমি এটা ভ্যালু কিটা বহালে পাম p ভ্যালু হৈছে 4000 r ভ্যালু হৈছে 20/100 আৰু t হৈছে 2 0 0 ক্যান্সেল গল 4000 into 2/10 ক আমি স্কয়াৰ কৰি দিম 2 বৰ্গ কৰিলে আমি পাম 4 আৰু 10 ক বৰ্গ কৰিলে আমি পাম 100 2 into 2 4 10 into 10 100 এই দুটা 0 ক্যান্সেল গল 40 into 4 থাকিলে ইনটু কৰিলে আমি পাম 160 সো আমি চক্ৰবৃদ্ধি সুদ আৰু সৰল সুদৰ পাৰ্থক্য কি পালো 160 সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ 160 টকা অপশন এ ইয়াৰ কারেক্ট আনসার এটো হৈছে ইয়াৰ সলিউশন ঠিক আছে নেক্সট প্ৰশ্নটো আহিছো নেক্সট প্ৰশ্নটো আছে এটা আয়তঘনকৰ দিশ প্ৰস্থ আৰু উচ্চতা ক্ৰমে 8 সেমি 6 সেমি আৰু 4 সেমি তেনে আয়তন হ'ব এটা আয়তঘনকৰ দিশ প্ৰস্থ উচ্চতা দিয়া আছে 864 আমাক আয়তন উলিয়াবলৈ কৈছে এটা আয়তঘনকৰ আয়তন উলিওৱা ফৰ্মুলা হৈছে দিশ পূৰণ প্ৰস্থ পূৰণ উচ্চতা অৰ্থাৎ আমি একেটা পূৰণ কৰিলে কি পাম আয়তঘনকটোৰ আয়তন পাম একেটা আমি পূৰণ কৰিলে পাম 192
এইকেইটা আমি পূৰণ কৰিলে কি পাম 192 8 4 গুণ 32 6 পূৰণ কৰিলে 192 আৰু আয়তনৰ এককটো সেন্টিমিটাৰ আছে এইকিটাত সো সেন্টিমিটাৰ কিউব হ'ব সেন্টিমিটাৰ স্কয়াৰ দিলে ভুল হ'ব ঠিক আছে সো ইয়াৰ কারেক্ট আনসার হ'ব অপশন এ ইয়াৰ কারেক্ট আনসার এটা হৈছে ইয়াৰ সলিউশন ঠিক আছে সো আজিলৈ ইমানে এইখিনি কোৱেশ্চন মই আজি পৰীক্ষাৰ কাৰণে ডিসকাস কৰিলো ভিডিওটো চাই আপোনালোকে কেনে পালে মোক কমেন্ট কৰি জনাব নেক্সট এনেকুৱা যথেষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন মই আপোনালোকৰ সৈতে ডিসকাস কৰিম যদি চেনেলটোত আজি প্ৰথম আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই ভিডিও দিলে পোনপটীয়াকৈ পাই যায় মোৰ ভিডিওটো লাইক কৰিব আৰু লিংকটো ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব সো আজিলৈ আহো বাই